হেল্ল' গাইজ, যথেষ্ট ভাল খবৰ। অসম কৃষি বিভাগত টোটেল 489টা পোষ্ট ওলাইছে। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। কেনেকৈ এপ্লাই কৰিব, তাৰ লগতে কোন কোন ইলিজিবল হ'ব এপ্লাই কৰিবৰ কাৰণে, কেতিয়াৰ পৰা এপ্লাই ষ্টাৰ্ট হ'ব, তাৰ লগতে এডুকেশ্যন কোৱালিফিকেশ্যন কি কি লাগিব, সকলোবোৰ বিষয়ে এই ভিডিঅ'টোত জনাই আছোঁ। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। যদিহে চেনেলটোত নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আগলৈ যদি এনেকুৱা ধৰণৰ ৰিক্ৰুটমেণ্ট ৰিলেটেড নিউজ চাব বিচাৰে। গতিকে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এই পোষ্টকেইটা আহিছে আছাম এগ্ৰিকালচাৰেল ইউনিভাৰ্চিটিৰ পৰা। দেখা পাইছে এডভাৰটাইজমেণ্ট নম্বৰ দিয়া আছে। 10/12 অৰ্থাৎ 10 ডিচেম্বৰ তাৰিখে এই পোষ্টবোৰ মুকলি কৰা হৈছিলে। চাব পাৰিছে যে টোটেল আপোনালোকৰ ডিষ্ট্ৰিক্ট লেভেলত পোষ্ট আহিছে, ব্লক লেভেলত পোষ্ট আহিছে, তেনেদৰে মিলাই কৰি আপোনাৰ টোটেল 489টা পোষ্ট আহিছে। গতিকে সবিশেষ মই ভিডিঅ'টোত জনাই আছোঁ। দেখা পাইছে ওপৰত দিয়া আছে যে ইন পাৰ্চুৱেঞ্চ অফ দ্য কমিউনিকেশ্যন ৰিচিভড ফ্ৰম দ্য ডাইৰেক্টৰেট অফ এগ্ৰিকালচাৰ, গভট অফ আছাম, খানাপাৰা, to conduct the recruitment process, application are invited from intending eligible candidate who are Indian citizens as defined under Article 5. এইটো সবতে দিয়া থাকে। তাৰপিছত আপোনালোকৰ এই পোষ্টকেইটা টেম্পৰেৰী হয়, কিন্তু যথেষ্ট ভাল পোষ্ট হয়। আপোনালোকৰ চেলাৰী ধুনীয়া চাব পাৰিছে। চাওঁ হওক ডিষ্ট্ৰিক্ট লেভেলৰ কি কি পোষ্ট আছে। ফাৰ্ষ্ট নম্বৰ দিয়া আছে ডেপুটি প্ৰজেক্ট ডাইৰেক্টৰ, টোটেল পোষ্ট আছে 22টা। মোড অফ ৰিক্ৰুটমেণ্ট কণ্টেক্সুৱেল, মই কৈছোঁৱে। ৰেমুনাৰেশ্যন পাৰ মান্থ 52,000। কোৱালিফিকেশ্যন লাগিব এইটোৰ কাৰণে পোষ্ট গ্ৰেজুৱেট ইন এগ্ৰিকালচাৰ অৰ এলাইড ছেক্টৰ, আৰু ইয়াত এক্সপিৰিয়েঞ্চ বিচাৰিছে মিনিমাম 5 years এক্সপিৰিয়েঞ্চ ইন মেনেজাৰিয়েল অৰ ছুপাৰভাইজৰী কেপাচিটি ইন এগ্ৰিকালচাৰ এণ্ড এলাইড ছেক্টৰ। দেখা পাইছে। ছেকেণ্ডটো আছে যে একাউণ্টেণ্ট কাম ক্লাৰ্ক, 18টা পোষ্ট আছে। কণ্টেক্সুৱেল হয়, ৰেমুনাৰেশ্যন 30,000। ইয়াত বিচাৰিছে আপোনালোকৰ বিকম হ'ব লাগিব, অৰ্থাৎ কমাৰ্চত গ্ৰেজুৱেট হ'ব লাগিব। তাৰ লগতে আপোনালোকৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে মিনিমাম 3 years এক্সপিৰিয়েঞ্চ অফ একাউণ্টেঞ্চি ইন এ ৰেপুটেড অৰ্গেনাইজেশ্যন টু দ্য ছেটিছফেকশ্যন অফ দ্য ষ্টেট গভৰ্ণমেণ্ট। গতিকে 3 বছৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে এইটো কাৰণে, আৰু আপোনালোক বিকম গ্ৰেজুৱেট হ'লে হৈ যাব। থাৰ্ড নম্বৰটো হৈছে কম্পিউটাৰ প্ৰগ্ৰামাৰ। ইয়াত টোটেল 19টা পোষ্ট আছে, অৰ্থাৎ 19টা পোষ্ট আছে। এইটো কণ্টেক্সুৱেলে হয়, ৰেমুনাৰেশ্যন 25,000 পাৰ মান্থ দিব। ইয়াত আপোনালোকৰ কোৱালিফিকেশ্যন বিচাৰিছে BTech ইন কম্পিউটাৰ ছায়েন্স অৰ MCA। ইয়াত আপোনালোকৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে 1 year এক্সপিৰিয়েঞ্চ ফৰ BTech এণ্ড 2 years ফৰ MCA কৰা সকলৰ কাৰণে 2 বছৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে, আৰু BTech কৰা সকলৰ কাৰণে 1 বছৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে। এইকেইটা আছিলে আপোনালোকৰ ডিষ্ট্ৰিক্ট লেভেলৰ পোষ্ট আছিলে। নেক্সট আপোনালোকৰ আহি গ'ল যে ব্লক লেভেলৰ কি কি পোষ্ট আহিছে। চাব পাৰিছে চিৰিয়েল নম্বৰ ওপৰত দিয়া আছে ব্লক টেকন'লজি মেনেজাৰ। নাম্বাৰ অফ পোষ্ট আছে 103টা। মোড অফ ৰিক্ৰুটমেণ্ট গম পাইছে কণ্টেক্সুৱেল হয়। ৰেমুনাৰেশ্যন পাৰ মান্থ 30,000, আৰু কোৱালিফিকেশ্যন বিচাৰিছে পোষ্ট গ্ৰেজুৱেট ইন এগ্ৰিকালচাৰ এণ্ড এলাইড ছেক্টৰ উইথ এ কম্পিউটাৰ স্কিল অৰ এগ্ৰি গ্ৰেজুৱেট উইথ এ মিনিমাম 5 years এক্সপিৰিয়েঞ্চ এছ ATM। গম পাইছে আপোনালোকৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে ইয়াত। তাৰপিছত আপোনালোকৰ ইয়াত মিনিমাম এক্সপিৰিয়েঞ্চ বিচাৰিছে মিনিমাম 2 years ফিল্ড এক্সপিৰিয়েঞ্চ ইন এগ্ৰি ৰিলেটেড এক্টিভিটিজ। ছেকেণ্ড পোষ্টটো হৈছে যে এছিষ্টেণ্ট টেকন'লজি মেনেজাৰ। টোটেল 327টা পোষ্ট আছে। ইয়াত যথেষ্ট পোষ্ট আছে। গম পায় মোড অফ ৰিক্ৰুটমেণ্ট কণ্টেক্সুৱেল, ৰেমুনাৰেশ্যন পাৰ মান্থ 25,000, আৰু ইয়াত কোৱালিফিকেশ্যন বিচাৰিছে গ্ৰেজুৱেট এগ্ৰি আৰু এলাইড ছেক্টৰত, নহ'লে পষ্ট গ্ৰেজুৱেট এগ্ৰি অৰ এলাইড ছেক্টৰত। তাৰপিছত ইয়াত এক্সপিৰিয়েঞ্চ বিচাৰিছে আপোনালোকৰ মিনিমাম 1 year এক্সপিৰিয়েঞ্চ ইন এগ্ৰি ৰিলেটেড এক্টিভিটিছত। আৰু ইয়াত প্ৰতিটো পোষ্টৰ আণ্ডাৰত ক'ত কিমানটা পোষ্ট ৰিজাৰ্ভেশ্যন আছে, অৰ্থাৎ অ'পেন কেটেগৰীৰ কাৰণে কিমানটা পোষ্ট আছে, OBC MOBCৰ কাৰণে কিমানটা আছে, SC কাৰণে কিমানটা আছে, ST প্লেইনছৰ কাৰণে কিমানটা আছে, সকলোবোৰ ধুনীয়াকৈ মেনশ্যন কৰা আছে, ভাগ ভাগকৈ দিয়া আছে। দেখা পাইছে যে যোনটো ডেপুটি প্ৰজেক্ট ডাইৰেক্টৰ আছে তাৰ কাৰণে আপোনালোকে দেখা পাইছে অ'পেন কেটেগৰীত 11টা, OBC MOBC 6টা, SC 2টা, STP 2টা, তেনেকৈ আপোনালোকৰ ভাগ কৰি দিয়া আছে। ঠিক তেনেদৰে ছেকেণ্ড পোষ্টটো একাউণ্টেণ্ট কাম ক্লাৰ্কৰ কাৰণেও অ'পেন কেটেগৰীৰ কাৰণে 9টা আছে, OBC MOBCৰ কাৰণে 5টা আছে। আৰু তাৰ পাছত দেখিছে থাৰ্ড নম্বৰটো আছিলে কম্পিউটাৰ প্ৰগ্ৰেমাৰ। ইয়াত আপোনালোকৰ টোটেল 19টা পোষ্ট আছিলে। অ'পেন কেটেগৰীৰ কাৰণে 10টা, OBC MOBCৰ কাৰণে 5টা, SC কাৰণে 1টা, ST প্লেইনছৰ কাৰণে 2টা, ST হিলছৰ কাৰণে 1টা। টোটেল আপোনালোকৰ 19টা পোষ্ট আছে। তাৰপাছত আপোনালোকৰ ফ'ৰ্থ নম্বৰটো আছিলে ব্লক টেকন'লজি মেনেজাৰ। ইয়াত অ'পেন কেটেগৰীৰ কাৰণে 53টা পোষ্ট আছে, OBC MOBCৰ কাৰণে 28টা, SC কাৰণে 7টা, ST প্লেইনছৰ কাৰণে 10টা, ST হিলছৰ কাৰণে 5টা। টোটেল আপোনালোকৰ 103টা পোষ্ট। গতিকে ঠিক তেনেদৰে আপোনালোকৰ 5 নম্বৰ পোষ্টটো এনেকৈ ধুনীয়াকৈ মেনশ্যন কৰি দিয়া আছে। এতিয়া চাওঁ কোন কোন ইলিজিবল হ'ব এপ্লাই কৰিবৰ কাৰণে। ফাৰ্ষ্ট নেশ্যনেলিটি গম পায়, দ্য কেণ্ডিডেট মাষ্ট বি এন ইণ্ডিয়ান চিটিজেন হ'ব লাগিব। তাৰপিছত আপোনালোকৰ বয়সটো 21 বছৰতকৈ কম হ'ব নোৱাৰিব, আৰু 40 বছৰতকৈ ওপৰ হ'ব নোৱাৰিব। তাৰপিছত বিচাৰিছে যে দ্য কেণ্ডিডেট মাষ্ট হোল্ড দ্য এবভ মেনশ্যন কোৱালিফিকেশ্যন। যোনটো আপোনালোকৰ পোষ্টৰ এগেইনষ্টত যোনটো কোৱালিফিকেশ্যন দিয়া আছে তাৰ লগতে যোনটো এক্সপিৰিয়েঞ্চ দিয়া আছে সেইটো আপোনালোকৰ থাকিব লাগিব। তাৰপিছত সেইটো ইয়াত মেনশ্যন কৰা আছে যে আপোনালোকৰ কোৱালিফিকেশ্যন থাকিব লাগিব, তাৰ লগতে যোনটো এক্সপিৰিয়েঞ্চ বিচাৰিছে সেইটো আপোনালোকৰ থাকিব লাগিব। এতিয়া চাওঁ আপোনালোকে এই পোষ্টবোৰৰ কাৰণে কেনেকৈ এপ্লাই কৰিব। ফাৰ্ষ্ট দেখা পাইছে এপ্লিকেশ্যন উইল বি একচেপ্টেড অনলি থ্ৰু দ্য অনলাইন। গতিকে আপোনালোকে অনলাইন এপ্লিকেশ্যন কৰিব লাগিব। তাৰ কাৰণে আপোনালোকৰ ৱেবছাইটত দেখা পাইছে HTTP দি পেলাই appl.aau.ac.in যোনটো দিয়া আছে ৰিক্ৰুটমেণ্ট / দি পেলাই
এইটো আপোনালোকে টাইপ কৰিব লাগিব মোৰ ডেছক্ৰিপশ্যন বক্সত ৱেবছাইটটোৰ লিংক দি দিম তাত গৈ পেলাই আপোনালোকে এপ্লাই কৰিব পাৰিব তাৰপিছত দিয়া আছে যে আপোনালোকৰ কি ডকুমেণ্টছ লাগিব আৰু আপোনালোকে সেলফ এটেষ্টেড কৰি সকলোবোৰ ডকুমেণ্টছ দিব লাগিব আপোনালোকৰ এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট NOC কোৱালিফিকেশ্যন চাৰ্টিফিকেট কাষ্ট চাৰ্টিফিকেট আৰু ইনক্লুডিং ওৱান ৰিচেণ্ট পাছপৰ্ট চাইজ ফটোগ্ৰাফ এণ্ড ছিগনেচাৰ এজ পাৰ প্ৰেছক্ৰাইবড ফৰ্মেট এণ্ড চাইজ আপোনালোকৰ পাছপৰ্ট চাইজ ফটো ৰিচেণ্ট যোনখনত হয় আৰু ছিগনেচাৰ দিব লাগিব সকলোতে আপোনালোকৰ সেলফ এটেষ্ট কৰি দিব লাগিব যোনবোৰ আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যনৰ ডকুমেণ্টছ আছে 4th নম্বৰ পইণ্টটো দেখা পাইছে যে কেণ্ডিডেটছ আৰ ৰিকুৱাৰ্ড টু পে এন এপ্লিকেশ্যন ফিজ অফ 200 rupees অনলি ফৰ জেনেৰেল কেটেগৰী যিসকল জেনেৰেল কেটেগৰীৰ পৰা বিলং কৰে তেখেতসকলে 200 পে' কৰিব লাগিব আৰু আদাৰ কেটেগৰী যোনবোৰ আছে আপোনালোকৰ 100 rupees পে' কৰিলে হৈ যাব ৰিজাৰ্ভ কেটেগৰী OBC OBC ST SC সকলোৰে 100 rupees পে' কৰিলে আপোনালোকে এপ্লাই কৰিব পাৰিব যিসকল BPL আৰু PWD কেণ্ডিডেট আছে তেওঁলোকে কোনো ধৰণৰ ফি পে'মেণ্ট কৰিব নালাগে আৰু আপোনালোকে পে'মেণ্টটো অনলাইন কৰিলে হৈ যাব বেংকত গৈ চালান কাটিব নালাগে দেখা পাইছে যে দ্য পে'মেণ্ট উইল হেভ টু মেক থ্ৰু অনলাইন অনলি তাৰপাছত আপোনালোকৰ অনলাইন এপ্লিকেশ্যন কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব ইয়াত দিয়া আছে যে 11/12/2025 অৰ্থাৎ 11 ডিচেম্বৰৰ পৰা অনলাইন এপ্লিকেশ্যন ষ্টাৰ্ট হৈ গৈছে বৰ্তমান আৰু আপোনালোকৰ চলি থাকিব 31 ডিচেম্বৰলৈকে 31/12/2025লৈকে অনলাইন এপ্লিকেশ্যনটো চলি থাকিব আপোনালোকে সেই সময়ৰ ভিতৰতে এপ্লিকেশ্যনটো কৰিব পাৰিব ইয়াৰ কাৰণে আপোনালোকৰ ৰিটেন টেষ্ট এটা হ'ব ইয়াত মেনশ্যন কৰা আছে OMR টেষ্ট এটা হ'ব আৰু ক'ত এক্সামিনেশ্যনটো হ'ব পাৰে এইটো মেনশ্যন কৰা আছে গুৱাহাটী তেজপুৰ যোৰহাট শিলচৰ বঙাইগাঁও এইকেইটাৰ ভিতৰত আপোনালোকৰ চেণ্টাৰ হ'ব পাৰে টোটেল আপোনালোকৰ 100 মাৰ্কছ থাকিব 100টা কুৱেশ্যন থাকিব ইচ কুৱেশ্যন কেৰিজ 1 মাৰ্ক আৰু ইয়াত কোনো ধৰণৰ নিগেটিভ মাৰ্ক নাথাকে গতিকে এইটো এটা ভাল খবৰ গতিকে 100টা কুৱেশ্যন আহিব 100 নম্বৰ হ'ব আৰু ইয়াত কোনো ধৰণৰ নিগেটিভ মাৰ্কছ নাথাকে আপোনালোকৰ এক্সামটোৰ কাৰণে টাইম থাকিব 3 ঘণ্টা এক্সামটো ডিউৰেশ্যন আপোনালোকৰ 3 ঘণ্টাৰ হ'ব তাৰপাছত আপোনালোকে ডেট টাইম আৰু ভেনিউ ক'ত হ'ব আপোনালোকৰ ৰিটেন টেষ্টটো আৰু টাইম কিমান আপোনালোকে কিমান টাইমত যাব লাগিব সকলোবোৰ ইনফৰমেশ্যন আপোনালোকে যোনটো ৱেবছাইট দিয়া আছে দেখিছে www.aau.ac.in তাত আপোনালোকে ভিজিট কৰিলে পাই যাব তাৰপিছত আপোনালোকৰ চিলেবাছবোৰ দিয়া আছে যে কোনটো পোষ্টৰ আণ্ডাৰত কি চিলেবাছ আহিব পাৰে দেখা পাইছে নেম অফ দ্য পোষ্ট ডেপুটি প্ৰজেক্ট ডাইৰেক্টৰ ইয়াত আপোনালোকৰ ছাবজেক্টবোৰ মেনশ্যন কৰা আছে কোৱান্টিটিভ এপ্টিটিউড জেনেৰেল ইণ্টেলিজেঞ্চ এণ্ড ৰিজনিং ঠিক তেনেদৰে একাউণ্টেণ্ট কাম ক্লিয়াৰকো দেখা পাইছে কাৰেণ্ট এফেয়াৰ্ছ কোৱান্টিটিভ এপ্টিটিউড আৰু কম্পিউটাৰ প্ৰগ্ৰামৰ ক্ষেত্ৰতো সকলোবোৰ ইয়াত চিলেবাছবোৰ মেনশ্যন কৰি দিয়া আছে ঠিক তেনেদৰে আপোনালোকৰ ব্লক টেকন'লজি মেনেজাৰৰ ক্ষেত্ৰতো ইয়াত চিলেবাছ ছাবজেক্টবোৰ মেনশ্যন কৰি দিয়া আছে কি ছাবজেক্টৰ ভিতৰত আপোনালোকৰ কুৱেশ্যনবোৰ আহিব আৰু এছিষ্টেণ্ট টেকন'লজি মেনেজাৰৰ ক্ষেত্ৰতো আপোনালোকৰ ছাবজেক্টবোৰ ধুনীয়াকৈ মেনশ্যন কৰি দিয়া আছে আপোনালোকে এই ছাবজেক্টবোৰৰ ভিতৰৰ পৰাই পঢ়িলে আপোনালোকে হৈ যাব গতিকে এইটোৱে আছিল ভিডিঅ' যদি আপোনালোকৰ কোৱালিফিকেশ্যনৰ লগত মিলে আপোনালোকে এপ্লাই কৰিব পাৰে মোৰ ডেছক্ৰিপশ্যন বক্সত লিংক দি দিম তাৰ পৰা আপোনালোকে ক্লিক কৰি এই পোষ্টবোৰত এপ্লাই কৰিব পাৰিব গতিকে যদি ভিডিঅ'টো ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আগলৈ যদি এনেকুৱা ধৰণৰ ৰিক্ৰুটমেণ্ট ৰিলেটেড নিউজ চাব বিচাৰে থেংক ইউ